লুৰিণজ্যোতি গগৈ কি জাতীয়তাবাদ কৰে যি জাতীয়তাবাদ বৰ্তমান তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব তেওঁতো বেলেগ উদ্দেশ্য নাই ৰাইজৰ কাৰণেতো তেওঁ ইলেকশ্যন খেলা নাই তেওঁৰ বিয়াখন হোৱা নাই ইলেকশ্যনত জিকিলে বিয়া হ'ব এতিয়া জিকে নাজিকেতো মই নাজানো কিন্তু তেওঁৰতো মইতো এইবিলাকৰ পৰা দূৰত থাকিলে আমাৰ তেওঁৰ মেনিফেষ্টো কি যে ৰাইজ মোৰ বয়স হ'ল মই বিয়া পাতিব লাগে MLA নহ'লে ছোৱালীয়ে মোৰ লগত বিয়া নহয় গতিকে মোক বিয়া পাতাৰ সুযোগ দিয়ক তেওঁৰ বয়স 2021 43 আছে এতিয়া তেওঁৰ বয়স কিমান হৈ গ'ল হিচাপ কৰিলে কিমান ওলাব 48 ওলাব আমাৰ অসমীয়া ল'ৰাবিলাক সাধাৰণতে 30-32 বছৰত বিয়া হৈ যায় হয় নহয় সাধাৰণতে আৰু কিছুমানে বিয়া নাপাতে এটা বিয়া নাপাতিলেও ভাল পাতিম কিন্তু মাজত থকাটো বৰ বেয়া লুকাব কিয় বিচাৰিছে ছাৰ বয়সটো কাৰণ তেওঁ কাৰোবাক উত্তৰো দিবলগীয়া আছে গতিকে নিজিকিলেতো আৰু বিয়াখন কি হ'ব এইবাৰ নিজিকিলে বিয়াখন নহ'ব কিন্তু সেইকাৰণে মই এইবাৰ প্ৰস্তাৱ দিছোঁ যে এই সংকল্পটো উঠাই ল'ব লাগে কাৰণ তেওঁতো জিকাৰ সম্ভাৱনা নাই আৰু কোনোবা মানুহে বিয়া পাতিবৰ কাৰণে MLA হ'ব খোজে নেকি মইতো প্ৰথম দেখিছোঁ মানুহে কয় ইউনিভাৰ্চিটি কৰিম মোক MLA কৰক মেডিকেল কলেজ কৰক মোক MLA কৰক হস্পিটেল কৰি মোক MLA কৰক এওঁলোকে কৈছে লুৰিণৰ বিয়া পাতিব লাগে সেইকাৰণে আমাক ভোট দিয়ক আৰু এইটোতো অখিল গগৈয়ে কোৱা আপোনালোকে নিজে শুনিছে মইতো বনাই কোৱা কথা নহয় লুৰিণজ্যোতি গগৈ কি জাতীয়তাবাদ কৰে যি জাতীয়তাবাদ বৰ্তমান তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব তেওঁতো বেলেগ উদ্দেশ্য নাই ৰাইজৰ কাৰণেতো তেওঁ ইলেকশ্যন খেলা নাই তেওঁৰ বিয়াখন হোৱা নাই ইলেকশ্যনত জিকিলে বিয়া হ'ব এতিয়া জিকে নাজিকেতো মই নাজানো কিন্তু তেওঁৰতো মইতো এইবিলাকৰ পৰা দূৰত থাকিলে আমাৰ তেওঁৰ মেনিফেষ্টো কি যে ৰাইজ মোৰ বয়স হ'ল মই বিয়া পাতিব লাগে MLA নহ'লে ছোৱালীয়ে মোৰ লগত বিয়া নহয় গতিকে মোক বিয়া পাতাৰ সুযোগ দিয়ক তেওঁৰ বয়স 2021 43 আছে এতিয়া তেওঁৰ বয়স কিমান হৈ গ'ল হিচাপ কৰিলে কিমান ওলাব 48 ওলাব আমাৰ অসমীয়া ল'ৰাবিলাক সাধাৰণতে 30-32 বছৰত বিয়া হৈ যায় হয় নহয় সাধাৰণতে আৰু কিছুমানে বিয়া নাপাতে এটা বিয়া নাপাতিলেও ভাল পাতিম কিন্তু মাজত থকাটো বৰ বেয়া লুকাব কিয় বিচাৰিছে ছাৰ বয়সটো কাৰণ তেওঁ কাৰোবাক উত্তৰো দিবলগীয়া আছে গতিকে নিজিকিলেতো আৰু বিয়াখন কি হ'ব এইবাৰ নিজিকিলে বিয়াখন নহ'ব কিন্তু সেইকাৰণে মই এইবাৰ প্ৰস্তাৱ দিছোঁ যে এই সংকল্পটো উঠাই ল'ব লাগে কাৰণ তেওঁতো জিকাৰ সম্ভাৱনা নাই আৰু কোনোবা মানুহে বিয়া পাতিবৰ কাৰণে MLA হ'ব খোজে নেকি মইতো প্ৰথম দেখিছোঁ মানুহে কয় ইউনিভাৰ্চিটি কৰিম মোক MLA কৰক মেডিকেল কলেজ কৰক মোক MLA কৰক হস্পিটেল কৰি মোক MLA কৰক এওঁলোকে কৈছে লুৰিণৰ বিয়া পাতিব লাগে সেইকাৰণে আমাক ভোট দিয়ক আৰু এইটোতো অখিল গগৈয়ে কোৱা আপোনালোকে নিজে শুনিছে মইতো বনাই কোৱা কথা নহয়